गरीब बिन रचना हो बंदगी, निज सचमो दीदार, निज सवन बाणी सुने, निर्मल तत्व निहार। সৰলাৰ্থ সদ্গুৰুৱে দীক্ষাত দিয়া প্ৰকৃত নামৰ জপ বিধি অনুসৰি কৰিলে, অৰ্থাৎ বিনা ৰচনা বিনা জিভাৰে বন্দেগী নম্ৰভাৱেৰে স্মৰণ অৰ্থাৎ অজপ্পা জপ কৰিলে নিজৰ চকুৰে অৰ্থাৎ দিব্য দৃষ্টিৰে পৰমেশ্বৰৰ সাক্ষাৎকাৰ অৰ্থাৎ দৰ্শন পোৱা যায়। নিজৰ কাণেৰে অৰ্থাৎ আত্মাৰ কাণেৰে অমৰ লোকৰ বাণী শুনা যায়। সেই নিৰ্মল তত্ত্ব অৰ্থাৎ পবিত্ৰ পৰমেশ্বৰক নিৰীক্ষণ কৰক অৰ্থাৎ একেথৰে চাওক। আপুনি এইমাত্ৰ চোৱা ভিডিঅ'টো সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ এক অংশ মাথোন। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।